মোৰ নাম হায়দাৰ আহমেদ। মই বৰপেটাৰ পৰা আহিছোঁ। মোৰ কিডনীত ষ্ট'ন হৈছিলে আৰু প্ৰথম মই ওপৰত হ'লোঁ দিল্লীত। তাৰপৰা যেতিয়া মই ঘৰত আহি কিনে ইনফেকশ্যন হৈছিলে। ইনফেকশ্যন হোৱাৰ পিছত সেইখন মেডিকেলৰ পৰা দিল্লী মেডিকেলৰ পৰা মোক এইখন মেডিকেলৰ ৰেফাৰেঞ্চটো দিলে আৰু এইখন মেডিকেলত মই এডমিট হ'লোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট হৈ কিনে মোৰ ইনফেকশ্যন ঠিক ঠাক হ'ল। তাৰপিছত মোক ঘৰত যাব দিলে, মই গ'লোঁ। তাৰপিছত নেক্সট মোৰ যিটো ষ্টেণ্ট আছিলে আৰু দুটা ষ্ট'নো আছিলে, তো নেক্সট টাইম ছাৰে ডেট দিয়াৰ পিছত মই পৰহি এডমিট হৈছিলোঁ আৰু পৰহি দিনাই মোৰ অপাৰেটটো হ'ল। চব ঠিক ঠাকে আছে, ধুনীয়াকৈ অপাৰেটটো হৈছে। এতিয়া মোৰ হেল্থটো ঠিকেই আছে। গতিকে ভাল লাগিছে এখন হস্পিটেল। চাৰিওফালে বা যিকোনো ডিপাৰ্টমেণ্টৰ পৰা বা যিখিনি কৰ্মকৰ্তা আছে বা কৰ্মচাৰী আছে, তেওঁলোকে ধুনীয়াকৈ শুশ্ৰূষা কৰিছে, খবৰ লৈছে, তো ভাল লাগিছে। আৰু বিশেষকৈ আমাৰ নৰ্থ ইষ্টত বা এনেকুৱা এখন হস্পিটেল যে আছে, ময়ো গম পোৱা নাছিলোঁ। গতিকে এখন হস্পিটেল যাতে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1 হস্পিটেল হয় আৰু এইখন হস্পিটেলৰ বিষয়ে যাতে আমাৰ নৰ্থ ইষ্টৰ প্ৰত্যেকখন গাঁৱে ভূঞে যাতে গম পায় যে এখন ভাল কিডনী ডিচিজৰ হস্পিটেল আছে আৰু ইয়াতে ভাল চিকিৎসা হয়, ট্ৰিটমেণ্ট হয়। আৰু আশা কৰোঁ এখন হস্পিটেলে আমাৰ নৰ্থ ইষ্টৰ নাম্বাৰ 1 হওক, ভাৰতবৰ্ষৰ মাজত প্ৰথমখন হস্পিটেল হ'ব পাৰে। বাহিৰৰ পেচেণ্ট যাতে ইয়াতে আহি কিনে ধুনীয়াকৈ ট্ৰিটমেণ্ট হ'ব পাৰে, এইখিনিয়ে মই আশা কৰি মই হস্পিটেলৰ সৰ্বাংগীন উন্নতি কামনা কৰি মই বিশেষকৈ মই ডক্টৰ অৰুপ কুমাৰ নাথ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কিয়, যিদিনা মই এখন মেডিকেলত এডমিট হৈছিলোঁ, ছাৰে মোৰ নিজে খবৰ লৈ কেনে ছাৰৰ কণ্টেক্ট নাম্বাৰটো মোক দিলে আৰু মই যেতিয়া ছাৰক SMS কৰোঁ, মই কিবা নাজানিলে ক'ত কেতিয়া খাব লাগিব বা কেনেকুৱা প্ৰব্লেম হ'ল, এনেকুৱা কি কৰিব লাগিব, ছাৰক যেতিয়া মই SMS কৰোঁ, ছাৰে ইমান ব্যস্ততা থকাৰ মাজতো মোক SMS ৰিপ্লাই দিয়ে। এইখিনি মই জীৱনত মই পাহৰিব নোৱাৰিম। কাৰণ ছাৰে যিখিনি ব্যস্ত থাকে হস্পিটেলত মই নিজে দেখা পাইছোঁ, তাৰ মাজতো মই ৰাতি 12টালৈকে যদি মই SMS কৰোঁ, ছাৰে ৰিপ্লাই দিয়ে। আৰু সেইকাৰণে ক'ব বিচাৰোঁ, এইখন মেডিকেলত যিখিনি ৰেছপন্স পোৱা যায় ডক্টৰসকলৰ পৰা, তো মই ক'ব বিচাৰোঁ, মই যিখন মেডিকেলত মই প্ৰথম এডমিট হৈছিলোঁ, তো তেনেকুৱা ৰেছপন্স মই পোৱা নাই। ডক্টৰ অৰুপ কুমাৰ ছাৰ, তেখেতক মই মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ আগুৱাই যাওক, তেওঁ হস্পিটেলখন আৰু উন্নতমানৰ কৰক, হস্পিটেলখনৰ আৰু নাম উজ্বলক, আমাৰ অসমৰ নাম হওক যে আমাৰ অসমত নৰ্থ ইষ্টত এখনে হস্পিটেল আছে কিডনী ডিচিজৰ, সেইখনে হ'ল আমাৰ নাজিৰাঘাটত থকা যিখন হস্পিটেল IUKD। তো এইখিনিয়ে কৈ মই মোৰ ক'ব লগাখিনি শেষ কৰিছোঁ।